ফুলবোৰ যেতিয়া ফুলে কিমান ধুনীয়া লাগে ফুলনি এখন থাকিলে ঘৰৰ সৌন্দৰ্যটোৱে বেলেগ হৈ পৰে তাকে বহুত বেছি নাই আমাৰ ঘৰত দুই এজোপা এনেকৈ আছিলে আৰু এইখিনি ফুল বহুত ভাল কাৰণে বহুত দিনলৈকে এনেকৈ ফুলি থাকে কিন্তু আমাৰ চেংনাঙে পাই অৱস্থা কি কৰিছে চাওকচোন মাকে সেইকাৰণে গালি দিলে আৰু সেই গালি দিয়াৰ কাৰণে মানে থুনথুনাই আছে তুমি সেইবোৰ কৰিলে আকৌ মাৰিব দেই নকৰিবা আৰু চোৱাচোন দুদুৱে বেয়া পাব নহয় দেই অমৰ ৰম চেংনাঙে মাত্ৰ গা ধুই উঠিছে আনদিনে আকৌ তাই শুৱে যে মই আহি পাওঁ মানে সেইকাৰণে ভাবিলো আজি ভিডিঅ'টো তাইৰ লগতে আৰম্ভ কৰি দিওঁ হাই কোৱাচোন দা হাই পিমু কলিজা আহিছিলে যে কালি কৈ দিয়াচোন পিমু আহিছিলে এইবিলাক কাম ভাল নহয় কিন্তু হাত চেপিব আকৌ দেই চাবা বেলেগ বহুতে চাগে বাকলি বুলি পেলাই দিয়ে সেই পেলনীয়া বস্তুৰে আমাৰ মুনুৱে বহুত ধুনীয়াকৈ এখন ভাজি বনাইছে কিন্তু আমাৰ অসমীয়া সমাজত বহুতে খায় ৰঙালাও বাকলি জলকীয়া দিয়া এখন ভাজি বৰ ভাল লাগে ইয়াৰ পিছতে বনাই ৰাখিছিলে কণী দম এয়া গৰম কৰি আছো এয়া ওপৰতে লৈ দিওঁ এনেকুৱা কিছুমান মানুহে আহি পেলাই কমেণ্ট কৰে যিবিলাকৰ কোনো দায়িত্ব জ্ঞানো নাই যাৰ আচাৰ আচৰণ নাই ভদ্ৰতাৰ কোনো চিনে নাই শিষ্টাচাৰ কি তাকো নাজানে তেনেকুৱা মানুহে আহি মোক কমেণ্ট কৰিছে দায়িত্ব জ্ঞান মানে মোক শিকাইছে আৰু যে তোক বুলি কৈছে দেই তোক পইচা দিছে চৰকাৰে মানে ষ্টুডেণ্ট পঢ়াবলৈ ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ আৰু তই কেনেকৈ ভিডিঅ' কৰিবলৈ সময় পাওঁ আৰু মোৰ মাইকীয়ে বোলে মাষ্টৰণী কৰে মোৰ মানুহজনীয়ে মোৰ মাইকীয়ে দেখোন বোলে এইবিলাক কৰিবলৈ সময়ে নাপায় চাওক সময়টো সম্পূৰ্ণ কেনেকৈ আপুনি উলিয়াব সেইটো নিজৰ ওপৰত কথা ময়ো সময় নাপাওঁ ৰাতিপুৱাৰ পৰা ব্যস্ত এই ব্যস্ত সময়খিনিৰ মাজতহে মই ভিডিঅ'খিনি কৰোঁ আৰু তাকে আপোনালোকলৈ দিওঁ আপোনালোকে বহুত বেছি মৰম দিয়ে ছাপোৰ্ট কৰে তাৰ মাজতে আমি সময়খিনি কেনেকৈ মেইনটেইন কৰিম ইমানখিনি কামৰ মাজত মোৰ সময় নাই কৈ থাকে বহুতে সেই সময় নথকা সময়খিনিতো আপুনি নিজৰ বাবে কেনেকৈ অকণমান সময় উলিয়াব কেনেকৈ ভিডিঅ' কৰি পেলাই স্মৃতিখিনি সাঁচি ৰাখিব সেইটো সম্পূৰ্ণ নিজৰ ওপৰত ডিপেণ্ড কৰে গতিকে আপোনালোকে দেখিয়ে আছে মোৰ স্কুলৰ বহুতকেইটা মই ভিডিঅ' দিছোঁ আমি ইমান দায়িত্ব জ্ঞানহীন নহয় কাৰণ ষ্টুডেণ্টখিনি আমাৰ ওপৰতে নিৰ্ভৰশীল আমি কেনেকৈ পঢ়াব লাগে কিখিনি কৰিব লাগে স্কুলত থাকিলে আমি কেনেকৈ কি কৰোঁ ঘৰত থাকিলে আমি কি কৰোঁ সম্পূৰ্ণখিনি ৰাইজে দেখিয়ে আছে আৰু এইটো ৰাইজে দেখিছে যে মই একেবাৰে ছুটিয়ে নলওঁ গতিকে আৰু সেইখিনি দায়িত্ব জ্ঞান অন্ততঃ তেনেকুৱা শিষ্টাচাৰ নজনা মানুহে মোক কমেণ্ট নকৰিলেও হয় আৰু কৈছে যে কেনেকৈ মানে এইবিলাক ভিডিঅ' ওলাই থাকে যে এইবিলাক কৰিবৰ কাৰণে ৰিচাৰ্চ কৰিছোঁ আপোনালোকে চাগে নাজানে স্ক্ৰিপ্ট বোলা এটা বস্তু আছে আপোনালোকে নাজানিলে বেলেগৰ পৰা শিকি ল'ব নিশ্চয়কৈ আপোনালোকে ভাল নলগা বস্তুখিনি পঠিয়াই দিব পাৰিব যিটো ভাল লাগে আপোনালোকৰ কাৰণে সেইটোৱে চাব মিছামিছি বেয়া লগা ভিডিঅ'খিনিত সময়টোনো কিয় দিব লাগে এয়া মই দেহা মানুহক এতিয়া মই ভাত খুৱাই আছোঁ এনেকৈ যদি কিবা কিবি চাই থাকে নহয় কেতিয়া খাই তেতিয়া গম নাপায় আৰু গম নোপোৱাকৈ খাই শেষ কৰি দিব এতিয়া মই যাওঁ আমাৰ আইজনীক মই বিদায় লৈছোঁ দিনটোৰ কাৰণে অ'কে বাই বাই আহি পাই লগ পাম মই আহোঁতে তুমি শুই থাকিবা সেইকাৰণে গুড নাইট কৈছে এতিয়া মানে লাহেকৈ দুপৰীয়া শুব নাই তাই আহি পেলাই মই লগ নাপাওঁৱেই অলপ দেৰিকৈহে লগ পাওঁ চৰকাৰে দৰমহা দিয়া প্ৰতিজন কৰ্মচাৰীৰে কিন্তু নিজস্বতা বোলে কিবা এটা আছে আৰু কৰ্মস্থলীৰ বাদেও নিজৰ ঘৰ এখন থাকে নিজস্বতাখিনি কোনেও আচলতে কাঢ়ি ল'ব নোৱাৰে মোৰ যদি কিবা এটা হয় নহয় মই অলপমান বেমাৰতে মই পৰি নিদিওঁ মানুহজনী আমাৰ বাবলোৱা এনেকৈ একদম ঢেলপঙা দিয়ে অকণমান কিবা এটা হোৱাৰ লগে লগে কালিৰ পৰা অকণমান বোলে জ্বৰ লাগিছে আজি অকণমান পেটটো বেয়া হৈছে একদম মানে ঢেলপঙা দিলে আৰু গোটেইটো এতিয়া ওলাইছোঁ সোণটোৱে মই টেবলেট আনিবলৈ মানে সি নিজে কৈ আছে টেবলেট এটা আনি দিয়া দেই ইমান গাটো বেয়া লাগিছে ভাবিছোঁ ইমান বেছি কিবা হ'ব নালাগে বেছিকৈ হ'লেতো ডাক্তৰক দেখুৱাবই লাগিব তথাপিতো ফাৰ্মাচিষ্টে দিব পাৰে যদি এনেই সাধাৰণ অকণমান জ্বৰ নিচিনা অকণমান পেটৰ অসুখ নিচিনা হয় সেইকাৰণে এতিয়া আনি লওঁ আৰু ঘৰুৱা কিছুমান চিকিৎসাও বাৰু তেনেকৈ কৰিব পাৰি আমাৰ দেউতাই বহুত শিকাইছিলে তেনেকৈ আমি তেনেকুৱাকৈ কিছুমান বস্তু আগতে ঔষধ পাতি নোখোৱাকৈ ভাল কৰোঁ ইহঁতি আকৌ তিতা টেঙা কেঁহাবোৰ আকৌ খাবলৈ মন নকৰে নহয় মধুৰি আগ যদি খোৱা হয় নহয় পেটৰ অসুখ ভাল হয় আৰু যে সেই নগা ধনিয়া বুলি কয় যে মান ধনিয়া বুলি কওঁ সেইটো খালেও ভাল হয় আৰু কাহৰ কাৰণেতো আপোনালোকে জানে তুলসী আদা আৰু অকণমান গুটি জালুক যেনেকৈ দিলে কিমান ভাল হয় সেইটো বাৰু খুৱাই আছোঁ অকণমান কাহ হৈছিলে কিন্তু সেইটো খাই মানে ভাল হৈ গ'ল তাৰ কাহৰ এতিয়া একো প্ৰব্লেম নাই খালি এইটো কি কাৰণে হৈ গ'ল জানো পটককৈ ঠাণ্ডাও পৰিছিলে নহয় ঠাণ্ডা কমালেও হয় পেট বেয়া গেছ হ'লেও হয় বিভিন্ন কাৰণত হ'ব পাৰে অলৰাউণ্ডাৰ বুলি কয় যে মোক মানুহে এইখিনি সময়তে ভাবোঁ সঁচাকৈ মই অলৰাউণ্ডাৰ হয় নেকি এয়া এতিয়া সোণটো গ'লেও হয় কিন্তু সোণটোও নাযায় অকলে ক'ৰবাত যাবলৈ হ'লে মাকজনী লাগেই যাব আৰু কি ক'ব
আনি লওঁগৈ দেই যিকোনো কথা আপোনালোকৰ লগত এইকাৰণে শ্বেয়াৰ কৰোঁ কিজানিবা ঘৰুৱা কিবা অন্য উপায় আপোনালোকে দিব পাৰে সেই বুলিহে আৰু লগতে আপোনালোকৰ যিখিনি মৰম আশীৰ্বাদ ছাপোৰ্ট পাওঁ সেইখিনি পালেও খুব সাহস পোৱা নিচিনা লাগে এতিয়া এনেকুৱা হৈ গ'ল যে আজিকালি মই কমেণ্টবিলাক চাওঁৱে মানে কমেণ্টবিলাক আগতেও চাওঁ কিন্তু কমেণ্টবিলাক যেতিয়া চাওঁ নহয় ধুনীয়াকৈ যেতিয়া এটা কমেণ্ট দিব ধুনীয়াকৈ যেতিয়া উৎসাহ ভৰা কিবা এটা মন্তব্য দিব তেতিয়া মানে একদম আৰু সাহসী হৈ যাওঁ কি পাৰ শাক পাচলি অলপো লৈ ল'লোঁ এতিয়া যাওঁ ঘৰলৈ কাৰণ সোনকালে ঔষধকেইটা দিবগৈ লাগে নহয় এয়া টোপোলা লৈ লৈছোঁ দেই অকলি যা উঠিলা ই জানি চাওক দদগৰ গছত উঠি আছে কেতিয়া উঠিলা কেতিয়া উঠিলা কি হ'ল কাঢ়িছে মাষ্টাৰ চেফ আহি গৈছে পাকঘৰলৈ মাষ্টাৰ চেফৰ বোলে ভোক লাগিছে এতিয়া বনাব মেগী আৰু তাৰ মেগী বনোৱা পদ্ধতি এইফালে কাটিব এতিয়া এটা জলকীয়া আৰু আগৰ বাচনখিনি খাটি ধুবলৈ আছে সেইখিনি নাচাব দেই আৰু লগত বোলে সি কি কৰিব কণী এটা বোলে ভাঙি দিব এতিয়া মোৰো খাবলৈ মন গৈছে মইতো তেনেকুৱাকৈ নাখাওঁ সেইকাৰণে মোৰ কাৰণে এইফালে বেলেগকৈ এটা পেকেট বনাই খাওঁ অকণমান ভোক লগা নিচিনা লাগিছে খুব ফাউল ধৰি থকা মানুহবিলাকক যে নিজে নিজে বনাবলৈ কেতিয়াবা এনেকৈ দিবও লাগে সেইকাৰণে নি দিছোঁ যি বনাই কেনেকৈ বনাই কি কৰি খাই খাওক আৰু এতিয়া এনেকৈ খালি আমি বনাই দিলে বেয়া হ'লহেঁতেন আকৌ তেতিয়া যে আমি ৰন্ধাবোৰত যে ফাউল ধৰি থকা মাজে মাজে হোষ্টেলত থকা ল'ৰাইতো জধে মধে খায় ন চব ভালেই বনায় চবেই ভাল বনায় খালি পাকঘৰটো অৱস্থা নাইকিয়া হয় যেনে ধৰক এতিয়া এয়া আৰম্ভণি হৈ গৈছে ইয়াৰ পিছত যেতিয়া দেখিব আৰু ইয়াত বোলে এইবিলাক পৰিয়ে থাকিলে এইবিলাক কিন্তু চাফ চিকুণ নকৰে লোৱা এইটো মই ইয়াতে এনেকৈ ধপককৈ পেলাই দিম এতিয়া নহ'লে মোৰ ভাগৰ এইখিনিতে দি দিম এতিয়া গোটাকৈ নাখাওঁ নহয় মই সেই হৰি জলকীয়া দিছে একদম কাহ আহি গৈছে বাবলু অকণ জ্বৰ লাগিছে যে সোনটোৱে কৈছে এতিয়াতো পেটটো যদি ভাল হৈ থাকিলেহেঁতেন এনেকৈ যদি জ্বলা দি খাই দিলেহেঁতেন বোলে একদম ভাল হৈ গ'লহেঁতেন কিন্তু এতিয়াতো আৰু বাবলু এতিয়া খাব নোৱাৰে এতিয়াতো খাই দিলে আৰু কি অৱস্থা হৈ যাব ন মই অকণমান পানী খাবলৈ ভাল পাওঁ নৈটো হেৰিটো বহাই দিয়াচোন অকণমান চিমনিটো দেখি পেলাইতো মোৰ খাম লগা নাই এইটোৱে বগা আছে কেনেকুৱা লাগিব এইখিনি খাবলৈ কোনোবা এনেকৈ খাইনি ক'বচোন দেই যদি খায় তেতিয়াহ'লে আৰু সোনটোৱে ঠিকে ৰান্ধিছে বুলি ভাবি লৈছোঁ যদি নাখায় আৰু তেতিয়াহ'লে একদম ফাল্টু কি বনাইছে আৰু দেই এইটো আমাৰ এখেতৰ একদম জন্মঘৰ ফ্ৰণ্টতে সেইটো আমাৰ ঘৰ আমি দুইজনে আহিছিলোঁ এতিয়া এই পুৰণা ঘৰতে আমি আকৌ পুৰণা ঘৰ বুলিয়ে কওঁ চাহৰ জুতি ল'লোঁ অকণমান সময় বহিলোঁ কথা পাতিলোঁ তাৰপিছত এতিয়া এয়া অকণমান বহোঁ বুলি ভাবোঁতে দিলেই নহয় চিপকৈ বৰষুণ যাক পটাপট ঘৰলৈ পলাইছোঁ আমি জানবাৰী ঘৰত চাহপানী খালোঁ চাহপানী খাই আহি এতিয়া ঘৰ পালোঁ মই বোলে একেবাৰে ৰান্ধি বাঢ়ি শেষ কৰি লওক আৰু তাৰপিছতে আহিম বুলি ভাবিছিলোঁ আগতে আহিলোঁ জান বা তাৰমানে ইহঁতি জানবা বুলি কয় আমাৰ বৰজনাৰ ছোৱালী ডাঙৰজনী আৰু আজি আমাৰ ঘৰত একদম চিম্পুল খানা বনাই আছে এয়া হৈছে বইল দাইল আৰু এইফালে আলু গুচাই আছে আলু পিটিকা এনেকৈ আজি খাব লাগিব তাৰপিছত অথনিৰ অকণমান জ্বলা ভাজি আছে কোনোবাই খাওঁ বুলিলে এয়া মজাকৈ দৈ আছে কোনে কোনে খায় খাব আৰু হয় নাই ভাবিলে কেৰাহীত তেল ভাজিছা যে সেইখিনি কি বনাবা বুট ভাজি মই পিছে নাখাওঁ এইটো যে অকণমান বইলকৈ মই কুকাৰত দিলে ভাল পাওঁ বইল নিচিনা হৈ থাকে যে এবাৰ হেৰি খাইছিলোঁ আকৌ জুলি মাহীহঁতৰ ঘৰত খাইছিলোঁ মোৰ ভণ্টি এজনী ঘৰত খনামুখ মোৰ দাদাইদেউ ছোৱালী তাই এনেকৈ গৈ পেলাই বনাই আছিলে বেলেগ একো দিয়া নাই অকণমান বইল কৰিছে অকণ পানীটো কমকৈ দিছে ইমান টেষ্টি লাগিলে খাবলৈ তেনেকৈ বনাব পাৰা কি হ'ল শুন শুন মইনা বুট খাবা নেকি খাবা এটা খোৱা তুমি কি বজাই আছানো সেইবোৰ শুন তোমাৰ চেণ্ডেল যে সেই ইয়াত থৈ দিলা শুন মইনা শুন মইনা এই তাত গুড় আছে নকৰিবা সময়বোৰ চাওঁতে চাওঁতে এনেকৈয়ে পাৰ হৈ ভাত খাবলৈ হ'লোহি ৰাতি চেংনাঙৰ কাৰণে আগে ঠিক কৰিছোঁ এয়া গাখীৰ অকণমান লৈছোঁ দৈ এইফালে গুড় কল আৰু ভাত তাইক খুৱাই ল'লে আমি আজৰি হ'ম যে
ল'ৰা ছোৱালী এটা তুলিবলৈ হ'লে মাকে অকলে কেতিয়াও নোৱাৰে, ঘৰখনৰ ছাপোৰ্ট লাগিব। আৰু যৌথ পৰিয়ালত ডাঙৰ হ'লে সকলোৰে যেতিয়া মৰম পাব, সেই ল'ৰা ছোৱালীয়ে সেই মৰমবিলাক আনকো কৰিবলৈ শিকিব। যদি অকল মাকেই ডাঙৰ কৰিবলৈ হয়, মাকৰ মতে যদি অকল চব শিকিবলৈ হয়, কৰিবলৈ হয়, তেতিয়া সিহঁতি এই যে মৰম ভাল পোৱা এইবিলাক নাজানিব। মানে সৰুৰ পৰা যিটো দেখিব সেইটোতো শিকিব ন। আৰু মইতো বেছিকৈ নাপাওঁৱে, সৰহভাগ আজিকালি মনুহে খুৱায়। কাৰণ কেলৈ মই খুৱাবলৈ লৈ তাই মানে মাককে চিঞৰে বেছিকৈ। এতিয়া খুৱাবলৈ আহিছোঁ, নাজানো আৰু মই খুৱাবলৈ পাৰিম নে নোৱাৰিম। মোনো পাৰিমনে? পাৰিম ন? মই গাখীৰখিনি বহাই থৈ আহিছোঁ, তুমি মন কৰিবাচোন। দেহাজনী, অ' মূৰত সেইটো কি? মূৰত কি এইটো? কি লগাই ল'লা? কল 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 গাখীৰ দেখিছা? অ' ৱাহ, নমো কৰা, নমো কৰা। কৃষ্ণ, নমো নমো। আজিকালি যেতিয়া চেংনাঙক ভাতকেইটা খুৱাব পাৰোঁ, তেতিয়া বৰ ডাঙৰ কাম এটা পাৰিলোঁ নিচিনা লাগে। আৰু ডাঙৰ কামটো কৰি লৈ এতিয়া আমি দুইজনী মাক জীয়েকে ভাত খাবলৈ লৈছোঁ। একদম দেশ জয় কৰাৰ নিচিনা লাগিছে। আৰু আজি ছাকচেছ, মই দুসাঁজ ভাত খুৱাইছোঁ। অথনিও খুৱাইছোঁ, এতিয়াও খুৱাইছোঁ। দুসাঁজ ভাত আজি মোৰ হাতেৰে খুব ধুনীয়াকৈ খালে। কিমান ভাল লাগিছে মানে বুজাব নোৱাৰোঁ আৰু। এতিয়া আকৌ যিবিলাকে এইবিলাক অনুভূতিৰ লগত জড়িত নহয়, তেওঁলোকে ভাবিব ইমান ডাঙৰ কামটো কৰিলেনে। যিদিনাখন নিজৰ এটা সন্তান হ'ব, যিদিনাখন নিজৰ নাতি নাতিনী হ'ব, বা নিজৰ ৰিলেশ্যনৰ কোনোবা বাৰ ভণ্টিৰ যেতিয়া কেঁচুৱাবোৰ হ'ব, তাৰপিছতহে এই অনুভৱখিনি আহে। আৰু যাৰ অলৰেডি আছে তেওঁলোকেতো জানেই ন কিমান ভাল লাগে। সৰুতে খুৱাবলৈ বুলি বহুত ভাল। একদম সৰুতে তেতিয়া শুৱাই লৈ পিনে একে ঠাইতে। এতিয়াতো দৌৰ মাৰি ফুৰে, এই গাখীৰ পেলালে, দৈও অলপ পেলালে। এতিয়া আকৌ চাফ চিকুণ কৰিছোঁ, হ'লেও বাৰু ভাতকেইটা ভালকৈ খালে। এতিয়া আমি খাওঁ, সকলোৰে পৰা বিদায় লৈ দিছোঁ। একদম অকণমানি ভিডিঅ'টো আজি সকলোৱে মৰম দিব। বাই বাই। বাই বাই।